ৰখিলে এয়া আমাৰ বাবা আহিছে দেই বাবা সীতাৰাম এয়া আমাৰ বাবা এয়া বাবাৰ ভিতৰত বাৰু আজি নহয় ভিতৰত এয়া দিয়া আছে বাৰু আগত আপোনালোকে চাব দিয়া গাড়ী পাইছোঁ এতিয়া আপুনি যি বনাইছে সেয়া থাকিব সেয়া ৰাতিলৈ খাব বা এতিয়া মকামেলাকে খাম আমিও আহিছোঁ ভোক লৈহে যাম চব হ'ব আহিছোঁ সেই মানুহটো বা বাচন নাই এত বাচন আছে বাপৰে বাপ ব'লক ব'লক হ'ব হ'ব এইখিনি মই ঠিক ঠাক কৰি ল'ম আপোনাক সেইখিনি ঠিক কৰিব দিয়া নাই ব'লক ব'লক হাঁহি এটা মাৰি দিয়কচোন কি ধুনীয়াকৈ অঁ আমাৰ বাবা কি ধুনীয়াকৈ এয়া আছে বাবাৰ মন্দিৰ সেয়া আছে বাবা থকা ঘৰ আগতে মই ৰিক্সাত দিয়া আছিলে বাৰু এতিয়া আকৌ ৰিটাৰ্ণ দিছোঁ ভিতৰত নালাগে দিয়ক এয়াৰ ভিতৰত কি দেখাম পিছত দিন চাব এয়া আছে বাবাৰ মন্দিৰ বাবা মানে আজি আমাক আহি বহি গ'ল যে সেয়া যাবহে আৰু কি সুন্দৰ পৰিৱেশ কি লাগে ফলে ফুলে গছে বাবাই এইখিনি তৈয়াৰী কৰি ৰাখিছে কি সুন্দৰ চাকনি আৰু এয়া হৈছে বাবাৰ ঘৰ আহি আছে য'ত নেকি মই আহি মানে বাবাক সেৱা কৰি বহাইছোঁ আৰু এয়া কি কৰিম আলুকে কাটি পেলাই বইল কৰিছোঁ তাকে কি কৰিম কি নকৰিম পিছত ভাবিম আৰু মন্দিৰৰ বেক চাইডে দেখি আছে বাবাই নিজে কৰি থোৱা কাম এইখিনি ভিডিঅ'টো আজি ইমানতেই মানে সমাপ্ত কৰিলোঁ দেই যদি ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে আপোনালোকে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো তেনেকৈ আপোনালোকে আগুৱাই নিয়াত সহায় কৰিব তাৰে কামনাৰে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ বাই বাই